নমস্কাৰ বাইদেউসকল। ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিকে আদি কৰি অন্যান্য সমস্যাসমূহ সমাধান সন্দৰ্ভত ৰাজ্যৰ মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে আজি এটা অত্যন্ত সুখবৰ দিছে। যিটো সুখবৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী সহায়িকা, মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলে জনাটো অত্যন্ত প্ৰয়োজনীয় হয়। বাইদেউসকল, এয়া চাওক, মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে জনাইছে যে আজি আশা কৰ্মী, মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীসকলৰ সমস্যাসমূহৰ ক্ষেত্ৰত গঠন কৰি দিয়া কেবিনেট উপসমিতিৰ বৈঠকত সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, অশোক সিংহল ডাঙৰীয়াৰ সৈতে উপস্থিত থাকোঁ। হয় বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ অনুযায়ী অসম চৰকাৰৰ কেবিনেট বৈঠকে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিকে আদি কৰি অন্যান্য সমস্যাসমূহ সমাধান কৰাৰ বাবে এখন 3জনীয়া উপসমিতি গঠন কৰি দিছে। আৰু সেই কমিটিয়ে ইতিমধ্যে আলোচনা আৰম্ভ কৰিছে, কিয়নো অহা 15 ফেব্ৰুৱাৰীৰ ভিতৰত এই কমিটিখনে অসম চৰকাৰক ৰাজ্যৰ আঁচনিভুক্ত কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰাৰ যি পৰামৰ্শ আছে সেই পৰামৰ্শ দাখিল কৰিব লাগিব। তাৰপিছতহে আমাৰ অসম চৰকাৰে ৰাজ্যৰ এইসকল অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰিব। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো ৰাজ্য চৰকাৰে দৰমহা বৃদ্ধিৰ ওপৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।